পাকিস্তানলৈ এটুপিও পানী বৈ যাব নিদিয়ে ভাৰতে। পানী নাপালে তেজৰ নৈ বোৱাব পাকিস্তানে। সন্ত্ৰাসবাদ নে পানীৰ বাবে ভাৰত পাকিস্তানৰ যুদ্ধ। সীমান্তত যুদ্ধৰ দামামা বাজিছে। পিছে সন্ত্ৰাসবাদ নে পানীৰ বাবে যুদ্ধ হ'ব ভাৰত পাকিস্তানৰ মাজত। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে এই পৰ্যন্ত গ্ৰহণ কৰা আটাইতকৈ কঠোৰ সিদ্ধান্ত হ'ল সিন্ধু জলচুক্তি বাতিল। ভাৰতৰ এই সিদ্ধান্তত থৰকাচুটি হেৰুৱাইছে পাকিস্তানে। ভাৰতে স্পষ্ট কৰি দিছে এটোপাল পানীও পাকিস্তানৰ বুকুলৈ বৈ যাবলৈ দিয়া নহ'ব। ইয়াৰ পিছতেই পাকিস্তানে হুংকাৰ দিছে যে পানী নাপালে বৈ দিব তেজৰ নৈ। কাশ্মীৰত কিংবা ভাৰতৰ ওপৰত পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীৰ আক্ৰমণ পেহেলগামৰ ঘটনাই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও কাশ্মীৰৰ ইছ্যুক লৈয়ে পাকিস্তানে সন্ত্ৰাসবাদীৰ সহায়ত চলাই আহিছে ছায়া যুদ্ধ। ভাৰতে সময়ে সময়ে প্ৰত্যুত্তৰ দি আহিছে যদিও কাৰ্গিল যুদ্ধৰ পিছত ভাৰত পাকিস্তানৰ মাজত দ্বিতীয়খন যুদ্ধ হোৱা নাই। পিছে এইবাৰ দেশবাসীয়ে আন এখন যুদ্ধৰ ক্ষণ গণিছে। পেহেলগামৰ ঘটনাৰ বাবে ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিব পাৰে বুলি অনেকে পূৰ্বানুমান কৰাৰ মাজতেই সম্প্ৰতি অধিক চৰ্চিত হৈছে পানীৰ প্ৰসংগ। কিয়নো সিন্ধু ঝিলম আৰু চেনাব নদীৰ ওপৰতেই নিৰ্ভৰশীল পাকিস্তান। মৰুভূমি হোৱাৰ আশংকাত ভুগিছে পাকিস্তান। সিন্ধু জল চুক্তি স্বাক্ষৰ হৈছিল 1960 চনৰ 19 ছেপ্টেম্বৰত। বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত এই চুক্তি অনুসৰি সিন্ধুসহ ইয়াৰ উপনদী ঝিলম চেনাব আদিৰ ওপৰভাগৰ পানীৰ অধিকাৰ ভাৰতৰ আৰু তলৰ ভাগৰ পানীৰ অধিকাৰ পাকিস্তানৰ হাতত থাকিব। অৰ্থাৎ পৰ্বতৰ পৰা বৈ অহা নৈকেইখনৰ মুঠ পানীভাগৰ 80% অধিকাৰ পাকিস্তানৰ আৰু 20% ভাৰতৰ। যিহেতু নৈকেইখন ভাৰতৰ অংশ এৰি পাকিস্তানলৈ বৈ গৈছে, তেনেক্ষেত্ৰত সিন্ধু জলচুক্তি বাতিল কৰি নৈকেইখনক ভেটিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে। পানীৰ অভাৱত কৃষ্ণাতুৰ পাকিস্তান যে মৰুভূমিত পৰিণত হ'ব সেয়া নিশ্চিত। গভীৰ জলসংকটত ভোগাৰ আশংকাত পাকিস্তানে হেৰুৱাইছে থৰকাচুটি। কিদৰে বোৱতী নৈ ভেটিব ভাৰতে? ৰুটমেপ তৈয়াৰ কৰিছে নতুন দিল্লীয়ে। হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী প্ৰকল্প গ্ৰহণ কৰি সিন্ধুসহ উপনৈসমূহৰ পানী সম্পূৰ্ণৰূপে ভেটিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। নৈকেইখন অন্যফালে বোৱাই নিয়াটো প্ৰাথমিক অৱস্থাত ইমান সহজসাধ্য নহ'ব। ইতিপূৰ্বে ভাৰতে ঝিলম আৰু চেনাব ভাৰতীয় নাম অনুসৰি বিতস্ত্ৰা আৰু চন্দ্ৰভাংগাত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আছে। ইয়াকে লৈ পাকিস্তানে 2016 চনৰ পৰাই আপত্তি দৰ্শাই আহিছে। এই বান্ধসমূহ শীঘ্ৰে সমাপ্ত কৰাৰ উপৰি নতুন প্ৰকল্পৰ নিৰ্মাণ আৰু অন্য উপায়ৰো সন্ধান কৰিছে, যাতে পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰিব পাৰি। তদুপৰি আবদ্ধ পানী জম্মু কাশ্মীৰ আৰু লাডাখৰ বিভিন্ন স্থানলৈ নিয়াৰো চিন্তা চৰ্চা কৰা হৈছে। মুঠৰ ওপৰত ভাৰতে প্ৰস্তুত কৰিছে ৰুটমেপ। যুদ্ধ হওক বা নহওক, হাতে মাৰিব নোৱাৰিলেও হাতে মাৰিবলৈ ভাৰতে প্ৰস্তুত কৰিছে ৰণকৌশল। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।